এয়া আজি দালিৰে এটা ৰেচিপি বনালোঁ। খাবলৈ বহুত সোৱাদ হৈছিল। ব'লকচোন চাওঁ। গৰম দিনত ওলোৱা চব্জিবোৰ খাই ভাল নালাগে, কিন্তু খাবতো লাগিবই। সদায়নো আৰু মাছ মাংস ক'ত খাম, আৰু খাবলৈ মাছ মাংস হেল্থৰ কাৰণেও ভাল নহয় দিয়কচোন। এয়া মই প্ৰথমে তেলতে পাঁচফোৰণ কেইটামান আৰু পিঁয়াজ কেইটামান ভাজি ল'ম। ভজা হোৱাৰ পিছত মই সেই কাটি থোৱা চব্জিখিনি দি দিছোঁ। এতিয়া মই এয়া হাফ ফ্ৰাই কৰিম। ইয়াৰ পিছত মই হালধি অকণমান দিম, নিমখ অকণমান, চেনি অকণমানো দি দিছোঁ। এয়া ফ্ৰাই কৰি হোৱাৰ পিছত মই 1 ঘণ্টামান আগতে দালি কেইটামান তিয়াই থৈছোঁ। সেই দালিখিনি এতিয়া ইয়াতে মই দিম। এয়া অলপ দালি মই কাঢ়িও থৈছোঁ। এইখিনি মই চাটনিৰ কাৰণে কাঢ়িছোঁ। মচন্দৰী আৰু নৰসিংহৰ লগত বনাম। এতিয়া ইয়াতে মই জলকীয়া, নহৰু, আদা পেষ্ট অলপ দিলোঁ। জলকীয়া গুড়া, জিৰা গুড়া, গৰম মছলা অকণমানো দি দিছোঁ। অলপমান ফ্ৰাই হোৱাৰ পিছতহে মই এয়া বিলাহী কাটি থৈছিলোঁ সেইকেইটা দি দিলোঁ। এতিয়া অলপমান উতলিবলৈ মই অকণ পানী দি দিছোঁ। বেছি পানীও দিয়া নাই মই। শেষত অকণমান নৰসিংহ দি দিছোঁ যাতে গোন্ধটো বহুত ধুনীয়া হয়। মই অকণমান ঘিউ দিছিলোঁ, কিন্তু মোৰ ৰেকৰ্ড কৰা নহ'ল। এয়া গৰম গৰম ভাতৰ লগত এয়া মোৰ খাবলৈ বহুত বেছি টেষ্টি লাগিছিলে। আৰু এয়া চাটনি